আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ পিছত এতিয়া হাঁহে মাহে এসাজ খাবলৈ সাজু হৈছে চহা অসমীয়া ভোগালী বিহুৰলৈ মাজত মাত্ৰ এটা দিন আৰু ভোগালী বিহুক আদৰিবৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মেজি ঘৰ ভেলাঘৰ সজাৰ বাবে সকলো এতিয়া ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা বুঢ়াসকল এনেদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে তেজপুৰৰ কিছু পৰিবেশ এই মুহূৰ্তত আমি জানিবলৈ চেষ্টা কৰিম ভোগালী বিহু উপলক্ষে তাত কেনে ধৰণৰ পৰিবেশ আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ জৰিয়তে হয় হেপাহৰ ভোগালী বিহু এতিয়া নঙলা মুখত আৰু তাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যবাসী প্ৰস্তুত হৈছে ভোগালীক আদৰিবলৈ ঠায়ে ঠায়ে ভেলাঘৰৰ প্ৰতিযোগিতা আৰু এফালে যদি যুৱকসকল ভেলাঘৰ সজাত ব্যস্ত আনফালে জীয়ৰী বোৱাৰী ব্যস্ত হৈ পৰিছে আখলত ঢেঁকীশালত আৰু সমান্তৰালভাৱে যিহেতু ভোগৰ উৎসৱৰ দিনটোত উৰুকাৰ নিশা সকলোৱে পৰিয়ালৰ সকলোৱে বা গাঁৱৰ ৰাইজে সকলোৱে একেলগে এসাজ খোৱাৰ এক পৰম্পৰা অসমীয়া সমাজত অতীতৰ পৰাই চলি আহিছে আৰু সেই পৰম্পৰা অনুসৰিয়ে ভোগালী বিহুৰ দিনটোৰ প্ৰাকখনত মাছ ধৰা বিশেষভাৱে যি ৰাজহুৱা পুখুৰী আছে বা ব্যক্তিগত পুখুৰীৰ মাছ ধৰা আৰু মাছ ধৰি সেই মাছসমূহ ইতিমধ্যে পৰিয়ালৰ লোকে যিহেতু উৰুকাৰ নিশা সকলোৱে একেলগে ভোজ ভাত খাব আৰু সেই ভোজ ভাত খোৱাৰ এক যি পৰম্পৰা আছে আৰু সেই পৰিয়ালৰ লোকে উৰুকাৰ নিশা মেজি ঘৰত বা ভেলাঘৰত ভোজ ভাত খোৱাৰ অন্তত দুমাহীৰ দিনা সেই মেজি ঘৰ বা ভেলাঘৰ জ্বলাই অগ্নি দেৱতাক সন্তুষ্টিৰ বাবে তেওঁলোকে পূজা পাৰ্বণ কৰে গতিকে আমি দেখুৱাইছোঁ তেজপুৰৰ কুন্দাৰবাৰী অঞ্চলৰ এটা পুখুৰী আৰু সেই পুখুৰীত এনেধৰণে বিভিন্ন থলুৱা প্ৰজাতিৰ ৰৌ বৰালি বাহু বা মিৰিকা অন্যান্য আৰি ইত্যাদি বিভিন্ন ধৰণৰ মাছ ইতিমধ্যে তেওঁলোকে সংগ্ৰহ কৰিছে পুখুৰীৰ পৰা তেওঁলোকে ইতিমধ্যে উঠাইছে জালৰ সহায়তে আৰু যিহেতু পুখুৰীটোৰ ইতিমধ্যে মাছ মাৰি আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম দাদা অকণ উঠি আহিলে সুবিধা হয় বতৰ যথেষ্ট ঠাণ্ডা যোৱা 3 দিন ধৰি তাৰ মাজতে অতি কষ্টৰে মাছ ধৰিব লগা হৈছে অতি কষ্টৰে মাছ ধৰিবলৈ মানে হৈছে আৰু সকলো ৰাইজক আমি নিমন্ত্ৰণ কৰিছোঁ আহিব কৈছোঁ যে মাছখিনি আমাৰ মানে মাৰিছোঁ আৰু মাছখিনি যেন বিক্ৰী হ'ব পাৰে সেইকাৰণে মানে কিমান ডাঙৰ ওলাইছে ইয়াত 4 কেজি 5 কেজি 3 কেজি 2 কেজি 1 কেজি সব সাইজৰ ৰৌ আছে বাহু আছে মিৰিকা আছে বৰালি আছে চিতল আছে আৰু আৰি আছে ইয়াৰ পৰা ৰাইজে ক্ৰয় কৰিব পাৰিব ৰাইজে ইয়াৰ পৰা লৈ যাব পাৰিব যিমান লাগে মাছ যিমান কেজিকৈ ল'ব পাৰে লৈ ল'ব পাৰিব দামবিলাক সস্তাই হ'ব 300 টকা তোমাৰ ৰৌ 300 টকা তোমাৰ বাহু 500 খালি আৰু তোমাৰ বৰালি আটাইতকৈ দাম হ'ব আৰিৰ দাম হ'ব হয় আৰিৰ দাম আছে আৰু এনেদৰে এতিয়া মাছ ধৰা পৰ্বটো ব্যস্ত হৈ পৰিছে